নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ইয়াতে যিখিনি পদ আছে এই পদসমূহ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু সেই পদসমূহৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব আৰু ইয়াৰ বয়সৰ কিমানলৈকে দিয়া হৈছে এইখিনি কথা সকলোখিনি কথা আপোনালোকৰ এই বিজ্ঞাপনটোত দিয়া আছে। গতিকে আজি আমি এই বিজ্ঞাপনটোৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। 10 এপ্ৰিল 2025 তাৰিখত প্ৰকাশ কৰা হৈছে। এইটো বিজ্ঞাপনটো প্ৰকাশ কৰিছে অসম লোকসেৱা আয়োগে। পদসমূহ হৈছে আপোনালোকৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ। গতিকে আমি ইয়াতে চাওঁ কি কি পদ আছে। পদ আপোনালোকে ইয়াতে দেখিছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, তাৰ কাৰণে পদ আহিছে। মুঠ পদ আছে আপোনালোকৰ 45টা পদ আছে। এই পদসমূহ কেটেগৰী ৱাইজত বিভিন্ন পদ আছে। কেটেগৰী ৱাইজত কোন কেটেগৰীত কিমান পদ আছে আপোনালোকে চাওক। ইয়াতে মই আপোনালোকক দেখাই দিছোঁ। অ'পেন কেটেগৰীত 5টা, OBC আৰু MOBCত 24টা, SCৰ কাৰণে 7টা, ST প্লেনৰ কাৰণে আছে 5টা, ST হিলছৰ কাৰণে আছে 4টা। টোটেল আপোনালোকৰ পদ হৈছে 45টা। ইয়াৰে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। ওমেন ৰিজাৰ্ভেশ্যন আপোনালোকৰ ইয়াতে চাব পাৰিব। আপোনালোকে মুঠ ওমেনৰ কাৰণে 10টা পদ ৰিজাৰ্ভেশ্যন আছে। অ'পেন কেটেগৰীত 2টা ওমেনৰ কাৰণে আছে। OBC আৰু MOBCত 7টা ওমেনৰ কাৰণে আছে। SCৰ 1টা পদ ওমেনৰ কাৰণে আছে আৰু ST প্লেনত ৰিজাৰ্ভেশ্যন নাই, ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই আৰু ST হিলছতো ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই। ইয়াতে টোটেল আপোনালোকৰ 10টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু ইয়াতে আপোনালোকৰ যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আছে। তেওঁলোকৰ কাৰণে 6টা পদ আছে ইয়াতে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও 3টা পদ ৰিজাৰ্ভেশ্যন ইয়াতে দিয়া হৈছে। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিয়া হ'ব। দৰমহাটো আপোনালোকে ইয়াতে চাব পাৰিব। আপোনালোকৰ দৰমহাটো পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ থাকিব। ইয়াতে পে স্কেলটো আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকাৰ ভিতৰত হ'ব আৰু গ্ৰেড পে'টো আপোনালোকৰ 12,700 টকাৰ পৰা হ'ব। এইখিনি আপোনালোকৰ দৰমহাৰ বিষয়। আৰু আমি ইয়াতে চাওঁ আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আমি যদি চাব যাওঁ তেতিয়াহ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰথম কথা হ'ল আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। 2 নম্বৰতে আপোনালোকৰ আছাম এডুকেশ্যনেল পাৰপ'জ যিখন PRC তাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এইখন থাকিব লাগিব বা আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ লগতে আপোনাৰ ইয়াতে প্ৰয়োজন হ'ব বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব বা টেকন'লজি ইন চিভিল ইঞ্জিনিয়াৰিং হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকৰ শিক্ষাগত অৰ্হতা আছিলে। আৰু আপোনালোকৰ যদি বয়সৰ কথা চাব যায় তেনেহ'লে বয়সটো 21ৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব 1/1/2025লৈকে। আৰু ইয়াতে আপোনালোকৰ SC, ST, OBC, MOBC কেণ্ডিডেটসকলৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব। যিসকল SC আৰু ST তেওঁলোকৰ কাৰণে 5 বছৰ আৰু OBC আৰু MOBC সকলৰ কাৰণে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 50 এজলৈকে এপ্লাই কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন ইয়াতে পাব। আৰু আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট যিখিনি বস্তু এই বস্তুকেইটা মই আপোনালোকক জনাই দিব বিচাৰোঁ। যিকেইটা ইম্পৰ্টেণ্ট ডেটটো আপোনালোকে ইয়াতে চাব পাৰিব। আপোনালোকৰ ইয়াৰ কাৰণে এই পদকেইটাৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব 15 এপ্ৰিল 2025ৰ পৰা। 15 এপ্ৰিল 2025ৰ পৰা আৰম্ভ হ'ব আৰু ক্ল'জিং হ'ব 14 মে' 2025। আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব সেই ফিজটো আপোনালোকে 16 মে' 2025ৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এইকেইটা হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট। এই ডেটকেইটা আপোনালোকে মনত ৰাখিব। আৰু আমি এতিয়া আহোঁ আপোনালোকৰ এপ্লিকেশ্যন ফিজটোৰ বিষয়ে। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে হৈছে 297.20 ৰুপিজ আৰু OBC আৰু MOBC সকলৰ কাৰণে 197.20 ৰুপিজ আৰু SC
ST BPL আৰু PWD কেণ্ডিডেটসকলৰ কাৰণে 47.20 ৰুপিজ। ইয়াতে আপোনালোকৰ যিসকল BPLৰ কেণ্ডিডেট আছে, BPLৰ কেণ্ডিডেটসকলে এখন বিশেষ ফৰ্ম আপোনালোকে ফিল আপ কৰি দিব লাগিব। ফৰ্মখন মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে তলত আপোনালোকে বিজ্ঞাপনৰ তলত আপোনালোকে ফৰ্মখন পাব, মই আপোনালোকক দি দিম। বিজ্ঞাপনৰ তলত আপোনালোকে চাব পাৰিব, এইটো এখন বিশেষ ফৰ্ম আছে BPLৰ কাৰণে। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। ফৰ্মখন মই আপোনালোকক ভিডিঅ' পিছত দেখাই আছোঁ, আপোনালোকে চাই ল'ব। আৰু ইয়াতে আপোনালোকৰ পে'মেণ্টৰ খাতিৰত যদি কিবা প্ৰব্লেম পায় তেনেহ'লে আপোনালোকে ইয়াতে এটা টোল ফ্ৰী নাম্বাৰ আছে, এই টোল ফ্ৰী নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। নতুবা আপোনালোকৰ এটা ইমেইল ID দিয়া আছে, সেই ইমেইল IDটো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ কাৰণে অনলাইন আবেদনটো আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইটত যাব, তাতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ৱেবছাইটটো এইটো, আপোনালোকক মই ৱেবছাইটটো দেখাই দিছোঁ, APSCrecruitment.in। ইয়াতে যাব লাগিব, তাতে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইখিনি আছিলে আজিৰ বিজ্ঞাপনটো। আৰু আপোনালোকক যিখন ফৰ্মৰ কথা কৈছোঁ, মই ফৰ্মখন আপোনালোকে যদি বিচাৰে তেনেহ'লে মই ভিডিঅ' শেষত আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব পাৰিব ফৰ্মখন, যিখন BPL কেণ্ডিডেটসকলৰ কাৰণে দিয়া হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।